মোৰ মৃত্যুমুখত ল'ৰাটোৱে অৱস্থাত হ'ল। যেতিয়া ৰিপৰ্ট পালে তেতিয়া ছাৰহঁতে পলাই দিলে। যিজন শিক্ষকে ল'ৰাটোৰ ওপৰত ইমান অত্যাচাৰ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে তেওঁক উচিত শাস্তি দিব লাগে, ফাঁচি দিব লাগে। আমাৰ কপাতলি ৰাইজে সেইটো বিচাৰিছো, ন্যায় পাব লাগে ল'ৰাটো। এজন হত্যাকাৰী শিক্ষক যাৰ নাম সঞ্জীৱ শৰ্মা। যোনজনে মাৰিছে সেইজনক আমাক ফাঁচি লাগেতো লাগে, নাই আমাক ল'ৰা জিন্দা লাগে। সঞ্জীৱ শৰ্মাক ফাঁচি দিয়া, ফাঁচি দিয়া, ফাঁচি দিয়া। সঞ্জীৱ শৰ্মাক ফাঁচি দিয়া, ফাঁচি দিয়া, ফাঁচি দিয়া। এজন শিক্ষকে নিজৰ ছাত্ৰক প্ৰহাৰ কৰি হত্যা কৰিলে। আচলতে জনা যাই আছে যে এই ছাত্ৰজনক মূৰত প্ৰহাৰ কৰিছিল, যাৰ ফলত মুখৰে পৰা তেজ ওলাই 5 মিনিটৰ ভিতৰতে মৃত্যু হৈছিল। তাৰ পিছত শিক্ষকজনে পলাইছিল আৰু জনা যাই আছে যে এই শিক্ষকজনক এতিয়ালৈকে পুলিচে গ্ৰেপ্তাৰ কৰিলে আৰু তাৰ ফাঁচী শাস্তি হ'ব আদালতত। আৰু এই শিক্ষকজনৰ বিৰুদ্ধে চাৰিওফালে তেখেতৰ গাঁৱৰ মানুহবোৰে ফাঁচীৰ দাবী জনাই আছে তেওঁৰ ঘৰৰ সন্মুখত। আচলতে কিয় এই শিক্ষকজনে এই ছাত্ৰজনক প্ৰহাৰ কৰি হত্যা কৰিলে, কি ৰহস্য লুকাই আছে এই ঘটনাটোৰ পিছত, আৰু ফাঁচীৰ শাস্তি হ'ল নে নাই এই শিক্ষকজনৰ, চলক আমি জানি ল'ম এই ভিডিঅ'টোৰ মাধ্যমত। তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। সঞ্জীৱ শৰ্মা হাই হাই, সঞ্জীৱ শৰ্মা হাই হাই, কলংকিত শিক্ষক সঞ্জীৱ শৰ্মা হাই হাই, কলংকিত শিক্ষক সঞ্জীৱ শৰ্মা হাই হাই, সঞ্জীৱ শৰ্মাক ফাঁচি দিয়া, ফাঁচি দিয়া, ফাঁচি দিয়া। সঞ্জীৱ শৰ্মাক ফাঁচি দিয়া, ফাঁচি দিয়া, ফাঁচি দিয়া। জয় উৎপল তাইক ন্যায় লাগে, ন্যায় লাগে, ন্যায় লাগে। সঞ্জীৱ শৰ্মা হাই হাই, হাই 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 হাই। অসম পুলিচ হাই হাই, হাই 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 হাই। অসম পুলিচ হাই হাই, হাই 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 হাই। সঞ্জীৱ শৰ্মা হাই হাই, হাই 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 হাই। সঞ্জীৱ শৰ্মাক ফাঁচি দিয়া, ফাঁচি দিয়া, ফাঁচি দিয়া। সঞ্জীৱ শৰ্মাক ফাঁচি দিয়া, ফাঁচি দিয়া, ফাঁচি দিয়া। কালি গম পাইছোঁ বাৰু, আমাৰ ষ্টুডেণ্টো আছে ইয়াতে। কালি গম পাইছোঁ, কালি গম পোৱাৰ পাছত মানে ল'ৰাটো আকৌ ৰাতিলৈ ল'ৰাটো মানে মাষ্টৰ এজনে মাৰিলে বুলি গম পাইছোঁ। আমি আহিছোঁ এই শংকৰদেৱ শিশু নিকেতন, আমি আহিছোঁ তেতিয়া মানে ইয়াত মানে হেৰি নাই, আমি থানালৈ গ'লোঁ, থানাটো মানে আমি লগ নাপালোঁ, অচিয়ক লগ নাপালোঁ আমি। তাৰপিছত ৰাতি শুনিছোঁ ল'ৰাটো ডেড। আমাক ল'ৰাটো আজি আৰু স্কুলখন কি কাৰণে বন্ধ কৰিলে? আজি মৰণত প্ৰাৰ্থনা এটা কৰিব লাগিছিলে ল'ৰা ছোৱালী ষ্টুডেণ্ট গোটাই, কি চিৰ জীৱন বন্ধ কৰি দিম বুলি ভাবিছে নেকি? আমাৰ ল'ৰা ছোৱালীখিনি জীৱনটো খাই দিম বুলি ভাবিছে নেকি? এজনটো খালেই আৰু বাকী ল'ৰা ছোৱালীখিনি কি হ'ব? টিচাৰে সেইটো কি ভাবিছে কি না গোটেই টিচাৰখিনিয়ে কি হেৰি ব্লক খাই মাৰিছে নেকি? আমিতো বাকী টিচাৰখিনিক আমি মানে হেৰি কৰা নাই, দুখ নাই দিয়া। যোনজনে মাৰিলে আমাক সেইজনকে লাগে বুলি ধৰিছিলোঁ, কিন্তু আজিতো আমি এতিয়া চবকে দৰকাৰ হৈছে, আমাক চব ষ্টুডেণ্টে দৰকাৰ হৈছে আমাক। আৰু আমাক যোনজনে মাৰিছে সেইজনক আমাক ফাঁচি লাগেতো লাগে, নাই আমাক ল'ৰা জিন্দা লাগে। এইটো একদম সঁচা কথা। আৰু পুলিচে নিলে নহ'ব, আমাক পাব্লিকক এৰি দিয়ক, আমি কৰিম। আমি এজনী মাক হ'ব বাৰু, তাৰ মাক নহ'ব পাৰে, কিন্তু আমাৰ চবে মাক হয়। আমি ফাঁচি লাগিব, লাগিব। আৰু ল'ৰাটোক গুণ্ডা বুলি কৈছে, অত দিনে সৰুৰ পৰা পঢ়ি আহিছে অংকুৰ মকুলৰ পৰা, তেতিয়া গুণ্ডা কেনেকৈ নেদেখিলে? আজি ল'ৰাটো মৰি গ'ল, আজি গুণ্ডা বুলি কৈছে। সেই টিচাৰজনকো লাগে, যোনজনে গুণ্ডা বুলি কৈছিলে আমাক, সেই টিচাৰজনো লাগে আমাক। কেলে ক'ব অসুৰ বুলি? অসুৰ কোন কাক বুলি কয়? আজি মাষ্টৰ যোনজনে মাৰি পেলালে তাক অসুৰ বুলি কয়। সিহঁতৰ বিবেকত নাই নেকি? এটা শিক্ষক হয়, আমি কাৰ ভৰসাত এৰি দিম ল'ৰা ছোৱালী? আমি কাৰ ভৰসাত এৰি দিম আমি ল'ৰা ছোৱালী? আমি গোটেই দিনটো ল'ৰা ছোৱালী কি আমাক ন্যায় লাগে, আমাক মানে ল'ৰা যেতিয়ালৈকে ফাঁচি নিদিয়ে তেতিয়ালৈকে স্কুল বন্ধ সিহঁতি নিজেই দিছেতো। সেইকাৰণে চিৰ জীৱন বন্ধ লাগে। আৰু আমাৰ ল'ৰা ছোৱালী, মোৰ নিজৰ ছোৱালী পঢ়ে ইয়াতে, কিন্তু সিহঁতৰ জীৱনটো সিহঁতৰ ওপৰত ভৰসা, ক'ত দিয়ে কি কৰে আমি নাজানো। সেইটো আমাক লাগে। আৰু ল'ৰাটোক যোনে মাৰিছিলে তাক ফাঁচি লাগেতো লাগেই। আৰু গোটেই টিচাৰৰ ওপৰত মানে হেৰি লাগে, ন্যায় তদন্ত লাগে আমাক। আমি সদৌ মিচিং ছাত্ৰ সন্থা TMPK তৰফৰ পৰা উৎপল তাইৰ পৰিয়ালৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি স্কুল কৰ্তৃপক্ষ সম্পূৰ্ণ ইয়াত জগৰীয়া আছে। আজি চৰকাৰী খোলা দিন, স্কুল আজি বন্ধ আছে, আপোনালোকে নিজেই দেখিছে। তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আজি অন্ততঃ ছাত্ৰজনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি তাৰ বন্ধুবৰ্গসকলৰ সৈতে মিলি মৌন প্ৰাৰ্থনা এটা কৰিব লাগিছিলে বুলি আমি অনুভৱ কৰোঁ। লগতে আমি প্ৰশাসনক দাবী জনাওঁ যে যোৱাকালি সঞ্জীৱ শৰ্মা নামৰ কলংকিত শিক্ষকজনক কাৰায়ত্ব কৰিছে। কাৰায়ত্ব কৰিলে নহ'ব, দোষীক কঠোৰ শাস্তি দিব লাগিব। লগতে তেখেতৰ আমি ফাঁচি দাবী জনাইছোঁ। লগতে স্কুলৰ প্ৰিন্সিপালকো তদন্তৰ আওতাত আনিব লাগিব। লগতে স্কুল ষ্টাফকো আমি শুনিব পাইছোঁ স্কুল বন্ধ কৰি ছাত্ৰজনক মাৰপিট কৰিছে বুলি আমি শুনিছোঁ। গোটেই স্কুল পিঠিত দাগ, ছাত্ৰজনৰ বুকু মাথাত দাগ। গতিকে আমি এটা কথাই অনুভৱ কৰিছোঁ যে ইয়াত সম্পূৰ্ণ
স্কুল কৰ্তৃপক্ষৰ দুখ আছে আৰু আমি সদৌ মিচিং ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইয়াক অতি সোনকালে তদন্ত কৰি আমাক উৎপল তাইৰ ন্যায় লাগিব, অন্যথাই কিন্তু কেৱল এয়া ফিল'বাৰীতে শান্ত নাথাকে, সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলতে ইয়াৰ তীব্ৰভাৱে গণতান্ত্ৰিকভাৱে আমি আন্দোলন চলাই লৈ যাম। এইটো এটা দুৰ্ভাগ্যজনক ক'ব লাগিব, যিহেতু এই স্কুলৰে এজন শিক্ষক আছে, ফিল'বাৰী আপডেটৰ নামৰ এটা পৰ্টেল চেনেল চলায়। ইয়াত ফিল'বাৰীত সাধাৰণ বেজী চুৰ হাতী চুৰ হ'লেও অকণমান কথাতে আপডেটটো আহে, কিন্তু ইমান এটা ডাঙৰ ঘটনাক গাপ দিবলৈ চেষ্টা কৰিছে। তাৰ কাৰণে আমি সেইজন শিক্ষকো আমি গৰিহণা দিছোঁ, যিহেতু বিষয়বস্তুখিনি যদি যোৱাকালি হোৱালে আৰু তেতিয়াহ'লে আৰু ৰাইজে গম পালেহেঁতেন। আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে, আপোনালোকে দেখিছে, কোনো ইয়াত নেতৃত্ব বহন কৰা নাই। আজি TMPK আহিছে, আছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, AJYCP, ফিল'বাৰীত যিমানকেইটা দল সংগঠন আছে সকলো নেতৃত্ববৃন্দ আছে আৰু ৰাইজ সমবেত হৈছে। এটাই ৰাইজক লাগে, ইয়াত যিহেতু ছাত্ৰ ছাত্ৰীক স্কুলত জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়লৈ পঠিয়ায়, কিন্তু ইয়াত যে এজন ছাত্ৰৰ ফিল'বাৰীৰ এই নুশুনা ঘটনা এটা হৈ গৈছে, তাৰ কাৰণে সকলো ৰাইজ আহিছে আৰু সকলোৱে ন্যায় বিচাৰিছে। আমি ফোনযোগে খবৰ পাইছিলোঁ যে ফিল'বাৰী শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ উৎপল তাই নামৰ এগৰাকী ছাত্ৰৰ এগৰাকী শিক্ষকৰ কোবত আচলতে ডিব্ৰুগড়লৈ মেডিকেললৈ যাবলগীয়া হ'ল আৰু তাতেই ICUতে তেখেতৰ মৃত্যু হৈছে। আৰু এনেকুৱা ধৰণৰ মৃত্যুৰ খবৰে আচলতে আমাক সমগ্ৰ ফিল'বাৰী অঞ্চল তথা ছাত্ৰ সন্থাটোকে আচলতে মৰ্মাহত কৰিছে। আচলতে তেখেতৰ পোনপ্ৰথমতে আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু মূল কথাটো হ'ল যে এগৰাকী শিক্ষাগুৰুৱে যেতিয়া ছাত্ৰগৰাকীক যদি এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ, খুব কম বয়সৰ সৰু ছাত্ৰগৰাকীক যদি এই শিক্ষকে ডাঙৰ ল'ৰাক মাৰপিটৰ দৰে, কাজিয়াৰ দৰে তেনেকুৱা ধৰণৰ মাৰপিট কৰিব বিচাৰে, আচলতে সঁচাকৈ বিষয়টো আচলতে নিন্দনীয়। গতিকে এই যিগৰাকী শিক্ষকে আচলতে এনেকুৱা ধৰণৰ কাণ্ডটো কৰিলে, কাণ্ড কৰা শিক্ষকগৰাকীক আমি আচলতে তেখেতক গ্ৰেপ্তাৰ কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আচলতে গোটেই বিষয়বস্তুটো আচলতে প্ৰশাসনৰ ওপৰত তদন্ত কৰিব লাগে, তদন্ত কৰি এই যিগৰাকী দোষী আচলতে দোষী কঠোৰ শাস্তি দিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ। প্ৰায় মাতৃৰ বুকুৰ পৰা আঁতৰত থৈছিল ল'ৰাটো, একমাত্ৰ শিক্ষাগুৰুৰ ভৰসাত। এদিন ল'ৰাটোক মানুহ কৰাৰ প্ৰতিশ্ৰুতি দিছিল শিক্ষকে, কিন্তু আজি মাতৃৰ বুকু উদং কৰি একেবাৰে কাঢ়ি নিলে বুকুৰ মঙহ টুকুৰা। শিক্ষাগুৰু ইমান নিষ্ঠুৰ হ'ব পাৰেনে? নিজে জ্বলি সমাজত শিক্ষাৰ পোহৰ বিলোৱা শিক্ষাগুৰুক এডাল মমৰ লগত তুলনা কৰা হয়। জন্মদাতাৰ পিছতেই প্ৰতিজন ব্যক্তিৰ জীৱনত শিক্ষাগুৰুৰ স্থান, কিন্তু সকলো শিক্ষক শিক্ষাগুৰু হ'বই নোৱাৰে। আজিৰ ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰিলে এই কথা। একাংশ ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ৰ হৃদয়হীন শিক্ষকে নাজানে মানৱীয়তাৰ সংজ্ঞা। আত্মসংস্থাপন বিচাৰি শিক্ষাক বিক্ৰী কৰাৰ উদ্দেশ্যে কালিমা সানিছে শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিক। ঘটনা শিৱসাগৰ জিলাৰ আমগুৰিৰ। ডুমডুমাৰ ফিল'বাৰী শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ উৎপল তাইৰ সৈতে সংঘটিত ঘটনাই কন্দুৱাইছে প্ৰতিগৰাকী মাতৃক, কন্দুৱাইছে ৰাজ্যবাসীক। হৃদয়ত শিল থৈ হলেও সন্তানক ডাঙৰ মানুহ কৰিবলৈ গমেশ তাইৰ 13 বছৰীয়া পুত্ৰক ছাত্ৰাবাসত থৈছিল। কিন্তু উৎপল শিক্ষকৰ বাধ্য ছাত্ৰ নহল বুলিয়েই নিকেতনখনৰ শিক্ষক সঞ্জীৱ ছেত্ৰীয়ে গুৰুলকৈ প্ৰহাৰ কৰিছিল। শিক্ষকৰ প্ৰহাৰত নাকে মুখে আঘাতপ্ৰাপ্ত উৎপলক ঘৰলৈ খবৰ নিদিয়াকৈ লৈ গৈছিল হাস্পতাললৈ। বৃহস্পতিবাৰে সংঘটিত হোৱা ঘটনা পাৰ্যমানে গাপ দিয়াৰ চেষ্টা কৰিছিল ফিল'বাৰী শংকৰদেৱ শিশু নিকেতন কৰ্তৃপক্ষই। কিন্তু উৎপলৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে চিকিৎসাৰ ব্যয় বহন কৰাৰ প্ৰতিশ্ৰুতি দি অজলা পিতৃ মাতৃয়ে মুখ বন্ধ কৰি ৰাখিছিল। কিন্তু আজি মৃত্যুৰে যুঁজি হাৰ মানিলে উৎপলে। AMCHৰ পৰা সন্তানৰ মৃতদেহ আনিবলৈ হাতত নয়া পইচা নথকা আজলি মাতৃৰ হৃদয়ৰ আঘাত পুৰাব পাৰিবনে বিদ্যালয় কৰ্তৃপক্ষই?
পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি মাতৃৰ এয়া হিয়া ভঙা কান্দোন। গাঁওবাসীয়েও বিচাৰিছে শিক্ষক সঞ্জীৱ ছেত্ৰীৰ বিৰুদ্ধে প্ৰশাসনে গ্ৰহণ কৰক বিহিত ব্যৱস্থা। শংকৰদেৱ শিশু নিকেতন ফিলবাৰীত পঢ়ি আছিলে আৰু মোৰ ল'ৰাৰ নাম শ্ৰী উৎপল তায়ে 8ম শ্ৰেণীত পঢ়িছিলে। মোৰ স্কুলতে ছাৰ এজনে সঞ্জীৱন ছেত্ৰী ছাৰে মোৰ ল'ৰাটোক আঘাত কৰিছে, ভৰিত মাৰিছে, মূৰত মাৰিছে আৰু এনে আঠানত মাৰিছে, আঠানটো ফুলি আছে। তেনেকে মোৰ মুখে নাকে গোটেই বমি কৰিবলৈ দিছে। যে প্ৰথমতে ভৰ্তি কৰিবলৈ আহিছিলে, যেতিয়া পেলাই থৈ গ'ল মেডিকেলত, তাৰ পৰা মোৰ ল'ৰাটোক খবৰ দিয়া নাই, খবৰ নললে আৰু কৈছিলে মোক জেটলৈ চব চোৱা চিতা পইচা দিম বুলি। কিন্তু মোক যেতিয়া মোৰ মৃত্যুমুখত ল'ৰাটোৱে অৱস্থাত হ'ল, যেতিয়া ৰিপৰ্ট পালে তেতিয়া ছাৰহঁতে পলাই দিলে। মই এতিয়া মোৰ ল'ৰাক মই ঘৰলৈ আনিব ব্যৱস্থা কৰিব পৰা নাই। মোৰ উচিত ন্যায় লাগে আৰু বুজি হ'ব লাগে। যিজন শিক্ষকে ল'ৰাটোৰ ওপৰত ইমান অত্যাচাৰ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে, তেওঁক উচিত শাস্তি দিব লাগে, ফাঁচি দিব লাগে। আমাৰ কপাতলি ৰাইজে সেইটো বিচাৰিছো, ন্যায় পাব লাগে ল'ৰাটো। মানে ল'ৰাজনৰ বিষয়েনো কি ক'ম, ল'ৰাজন ইমান ধুনীয়া ভাল ল'ৰা আছিলে আৰু চবৰ লগতে কেনেকে কাক মাতিব লাগে বহুত ভাল আছিলে। তাৰপিছত ল'ৰাজনৰ মানে ন্যায় লাগে আমাক। যিজন মানে শিক্ষকে এনেকে তাক বা এনেকে কিবা পেলাই হত্যা কৰিছে, তাক উচিত ন্যায় লাগে আৰু হ'ব লাগে, সেইটোৱে মই কৈছো। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে এই দিনাখন কি ঘটিছিল স্কুলৰ ভিতৰত, যাৰ বাবদ এই শিক্ষকজনে এই ছাত্ৰজনক প্ৰহাৰ কৰি হত্যা কৰিলে আৰু এতিয়ালৈকে তাৰ কি অৱস্থা। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব। ধন্যবাদ।